টোপামাৰী মনোৰঞ্জন ক্লাবে আয়োজিত দুদিনীয়া সাংস্কৃতিক সন্ধিয়াত অসম প্ৰদেশ কিষাণ কংগ্ৰেছৰ উপসভাপতি মেহবুব আলীয়ে সামাজিক দায়িত্ববোধক সম্বোধন কৰে। হাজাৰ হাজাৰ উপস্থিত জনতাৰ মাজত বক্তব্য ৰাখি তেওঁ স্পষ্টভাৱে কটাক্ষ কৰে সেইসকল সংগঠন বা ৰাজনৈতিক নেতাসকলক যিসকলে সদায় এটা সম্প্ৰদায়ক তুচ্ছ তাচ্ছিল্য কৰে বা গালি গুচ্ছৰে আক্ৰমণ কৰে। মেহবুব আলীয়ে আৰু কয় যে একাংশ দল সংগঠন বা কোনো ৰাজনৈতিক নেতাই হওক সদায় যদি এটা সম্প্ৰদায়ক অপমান কৰিবলৈ চেষ্টা কৰে তেন্তে সেই গালিৰ প্ৰত্যুত্তৰ দিব পৰাৰ একমাত্ৰ পথ হ'ল সমাজখনক মদ ভাং জুৱা বহুবিবাহ বাল্যবিবাহ আদিৰ দৰে ব্যাধিৰ পৰা মুক্ত ৰাখি নিজকে প্ৰকৃত মানুহ হিচাপে গঢ়ি তোলা। তেওঁৰ এই মন্তব্যৰ পিছতেই সমগ্ৰ মঞ্চ আৰু পৰিৱেশ জিন্দাবাদ ধ্বনিতে মুখৰিত হৈ উঠে। উপস্থিত বহু অনুগামী আৰু ৰাইজে উত্তাল সমৰ্থন জ্ঞাপন কৰে। সাংস্কৃতিক সন্ধিয়াটো জাকজমকতাপূৰ্ণভাৱে পালন হয় আৰু মুখ্য অতিথি হিচাপে মেহবুব আলীক আমন্ত্ৰণ জনাইছিল টোপামাৰী মনোৰঞ্জন ক্লাবে। দুদিনীয়া অনুষ্ঠানটোৱে অঞ্চলটোৰ সাংস্কৃতিক পৰিৱেশক সমৃদ্ধ কৰাৰ লগতে সামাজিক জাগৰণত এক বিশেষ ভূমিকা পালন কৰাৰ আশা প্ৰকাশ কৰে আয়োজক কমিটিয়ে। মই পোনপ্ৰথমে টোপামাৰী মনোৰঞ্জন ক্লাবৰ সভাপতি সম্পাদক সৈতে সকলোকে মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকে ইমান এটা পিছপৰা অঞ্চলত ইমান জাক জমকতাৰে ইমান ধুনীয়া এটা কাৰ্যসূচী এটা হাতত লৈ আজি এই অন্তিম পৰ্যায় আহি পালে। আৰু তেওঁলোকক মই এটা কথা আহ্বান জনাম, অকল আমাৰ এই নাচ গান বা খেলা ধূলাখিনিয়ে নহয়, এটা ক্লাবত যথেষ্টখিনি দায়িত্ব থকা সমাজ এখনৰ প্ৰতি আৰু এই সমাজখনৰ যিখিনি দায়িত্ব আমাৰ সমাজখনক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত যিখিনি দায়িত্ব তেওঁলোকে এই দায়িত্বখিনিও কাণ পাতি লওক আৰু তেওঁলোকৰ লগত মই সহায় সহযোগ সদায় কৰিম আৰু এই অঞ্চলৰ ৰাইজৰ লগত মই সদায় আছোঁ। আগন্তুক দিনবিলাকত আমি এই অঞ্চলক কেনেকৈ আগবঢ়াই নিব পাৰোঁ তাৰ কাৰণে মই ক্লাবৰ সকলো বিশেষভাৱে মই আহ্বান জনাম, সকলোৱে দায়িত্ব লৈ আমাৰ সমাজখন কেনেকৈ আগবঢ়াই নিব পাৰোঁ তাৰে চেষ্টা যাতে অব্যাহত ৰাখক। মই প্ৰথমে এই ক্লাবৰ আয়োজক বন্ধুসকলক মই ধন্যবাদ জনাইছোঁ যে আজি এনেকুৱা ঠাণ্ডা বতৰত এই সমাজখনৰ পৰিৱৰ্তনৰ আশা কৰি আমাৰ উঠি অহা প্ৰজন্ম যিবিলাক অপসংস্কৃতিৰ লগত জড়িত হৈ আজি নিজৰ জীৱন ধ্বংসৰ গৰাহলৈ ঠেলি দিছে, তেনে সময়ত এই ক্লাবে যি উদ্যোগ লৈ আজি আমাৰ সমাজখনক এটা প্ৰগতিশীল সমাজ গঢ়াৰ অৰ্থে এই ক্লাবৰ সদস্য বন্ধুসকলৰ যি মন মানসিকতা তাক মই ধন্যবাদ জনাইছোঁ। মই আশা কৰিছোঁ যে আমাৰ উঠি অহা প্ৰজন্মক সঁচা অৰ্থত সমাজখনৰ যিখিনি দায়িত্ব আৰু কৰ্তব্য এই গোটেইখিনি এই অধিৱেশনসমূহৰ মাজৰ পৰা আমাৰ ল'ৰাবিলাকে এটা প্ৰেৰণা পায় যে বিভিন্ন ধৰণৰ খেল ধেমালি ইয়াত অনুষ্ঠিত হয়, ইয়াত বিভিন্ন ধৰণৰ তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়, বিভিন্ন ধৰণৰ সাংস্কৃতিক পৰিৱেশবিলাক ইয়াত উপস্থাপন কৰা হয়, যাৰ বিনিময়ত আমাৰ উঠি অহা প্ৰজন্ম যিবিলাক বেয়া কাম, যিবিলাক বেয়া সংস্কৃতি সেইবিলাকৰ পৰা আঁতৰি সমাজখনক পৰিষ্কাৰ কৰাৰ অৰ্থে আমাৰ মানুহখিনি নিজক নিজে গঢ়িবলৈ এটা সুযোগ, এটা প্লেটফৰ্ম ইয়াত পায়। মই আশা কৰিছোঁ অনাগত দিনত আমাৰ উঠি অহা প্ৰজন্ম এনেকুৱা ক্লাবৰ জৰিয়তে আমাৰ যিসকল মানুহক উদ্দেশ্য কৰি, যিসকল প্ৰজন্মক উদ্দেশ্য কৰি এই সভা সমিতিবিলাকৰ আহ্বান কৰে যাতে সঁচা অৰ্থত উদ্দেশ্য সফল হয়। আৰু এই আশা কৰিছোঁ লগতে অনাগত ভৱিষ্যতে এই ক্লাবখনৰ জৰিয়তে গাঁওখনৰ এটা প্ৰগতিশীল গাঁও গঢ়াত তেখেতসকল আগভাগ ল'ব বা এটা উন্নতমানৰ ভূমিকা লৈ সমাজখনক আগুৱাই লৈ যাব।